নমস্কাৰ। আজি মই ৰত্নাৱলী পাঠ কৰিবলৈ ওলাইছোঁ। প্ৰভুসকল আইসকল সমস্তকে মোৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যোৱা ভিডিঅ'ত মই যিখিনি এৰিছিলোঁ তাৰ পৰা মই আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহকচোন। শ্ৰীমন্ত শংকৰ হৰিব কটৰ জানা যে নকল্প তৰু তান্ত বিনাই নাই 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 ও আমার পরম গুরু রাম ও আমার পরম গুরু কৃষ্ণ 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 প্রভু। কপিল বদতি শুনা দেবহূতি মাতৃ কৰি স্থিৰ চিত্ত কহিল নিষ্ঠ ভকতি গৰিষ্ঠ লক্ষণ কৰবি দিত। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, সকলোৱে জানে কপিল যে দেৱহূতিৰ গৰ্ভত জন্মিছিল। সেইকাৰণে ইয়াতে কৈছে কপিল বদতি শুনা দেৱহূতি মাতৃ কৰি স্থিৰ চিত্ত। মই ভকতিৰ লক্ষণ কম, এই ভকতিৰ লক্ষণ তুমি স্থিৰ কৰি শুনা। আৰু যিয়ে শাস্ত্ৰ কথা ক'লে মন চঞ্চল হৈ থাকে সেই অঞ্চলতে শাস্ত্ৰ শুনিব যাব নালাগে। কাৰণ শাস্ত্ৰ কথা শুনিলে সদায় স্থিৰ চিত্ত হৈ শুনিব লাগে। কপিলে সেইকাৰণে মাতৃক কৈছে যে স্থিৰ কৰি শুনা, তুমি বিষয়ৰ কথা যেন সেই সময়খিনিত আৰু তোমাৰ নাহে। সেইকাৰণে তুমি স্থিৰ চিত্ত কৰি শুনা। মই ভকতিৰ লক্ষণ, ভকত কেনেকুৱা সেই লক্ষণসমূহ মই তোমাৰ আগত কম, বিদিত কৰিম। হে ৰাম আমাৰ একান্ত ভকত সকলে দেখে সমস্তকে মিছা ভকতি বিৰোধী জানিয়া সাজু মুখ্যত নকৰে ইচ্ছা। আমাৰ একান্ত ভকতসকলে মোৰ একান্ত ভকত, ঈশ্বৰ অৱতাৰ তেওঁ। সেইকাৰণে মাতৃৰ আগত কৈছে যে মোৰ যিবিলাক একান্ত ভক্ত আছে তেওঁসকলে কি কৰে, সমস্তকে মিছা দেখে। এই সমস্ত বিষয়ৰ যিগিলা ধান ধন টকা পইচা মিছা দেখে তেওঁ। সেইকাৰণে কপিলে কৈছে সমস্তকে মিছা দেখে। আৰু এইবিলাক আচলতে ভকতিৰ বিৰোধী বস্তু হয়। যিবিলাকক আমি মৰম কৰোঁ সেইবিলাক আচলতে বস্তু নহয়, এইবিলাক অবস্তু। সেই অবস্তুসমূহক আমি মৰম কৰোঁ। মৰম কৰিলে তেওঁলোকে কিবা আমাক মৰম দিব পাৰিব নেকি? কেতিয়াও নোৱাৰে, জড় বস্তু। সেইকাৰণে সেই বস্তুক মৰম মোহ কৰি ভকতে আৰু নাথাকে। কাৰণ সেই বস্তুসমূহ ভকতিৰ বিৰোধী, ভকতি কৰিবলৈ বাধা প্ৰদান কৰে। ভকতি বেছি যদি আপোনাৰ ধন ঐশ্বৰ্য বিভূতি হয়, অহংকাৰ বাঢ়ি আহে, ভকতি আপুনি কৰিব নোৱাৰিব। সেইকাৰণে এইবিলাক বস্তু আচলতে বিৰোধী বুলি কৈছে, ভকতিৰ বিৰোধী হয়। হে ৰাম এতে মত মাত্ৰ কায় বাক্য মানে ৰতি কৰে নিৰন্তৰে এৰিয়া কামনা কৰয় অৰ্পণা
যত কিছু চেষ্টা কৰে। এতেকে তেওঁ সেইবিলাক মানে বিৰোধী বুলি জানি মুকুতি আদি কৰি যিমান বিৰোধী বস্তু আছে মুকুতিও বাঞ্ছা নকৰে ভকতজনে। সেইকাৰণে কৈছে কি এতে মতে মাত্ৰ কায় বাক্য মানে ৰতি কৰে নিৰন্তৰ। কায় মন বাক্যে তেওঁ ৰতি কৰে ঈশ্বৰৰ মানে চৰণত সদায় ৰতি। তেওঁ আন কথাত তেওঁৰ আৰু ভাল নলগা হৈ আহে। আন কথা কোৱা মানুহৰ লগতে সংগ কৰিবলৈ টান পোৱা হৈ আহে। বিষয়ৰ যিবিলাক কথা আমি চৰ্চি থাকোঁ দিনে ৰাতি সেইবিলাকত তেওঁৰ আৰু ভাল নলগা হৈ আহে। কেৱল মাত্ৰ ঈশ্বৰৰ কথাতহে তেওঁ আৰু ৰতি কৰিবলৈ আৰম্ভ কৰে। এৰিয়া কামনা কৰয় অৰ্পণা। কামনা এৰে তেওঁ। আৰু যিমান বস্তু আছে আচলতে আমি বিষয়ত থাকিলে আমি এৰিব নোৱাৰোঁ, বিষয় এৰিব দিয়াও নাই। সেই সমস্ত বিষয়খন ঈশ্বৰৰ বস্তু বুলি তেওঁ অৰ্পণ কৰে। পুত্ৰ ধন জন যিমান আছে সমস্তকে তেওঁ ঈশ্বৰৰ চৰণত তেওঁৰ মানে দান বুলি অৰ্পণ কৰে। তেওঁ আৰু বিষয়ৰ বুলি তেওঁ সংসাৰখন ভাবি নাথাকে। ঈশ্বৰৰ দান বুলি তেওঁ চলি যায়, কৰ্ম কৰে। আৰু তেওঁ কি কৰে ঈশ্বৰৰ মানে চৰণ তেওঁ আগত লৈ সদায় চলি যায়। হে ৰাম বিৰল ভকত জনৰ শুনিও যেন মুখ্য প্ৰয়োজন অন্যে প্ৰাণ কৰে মোৰ যশ সভাজন। তেওঁ বিৰল ভকত জনৰ শুনিও যেন মুখ্য প্ৰয়োজন। বিৰল ভকতজনৰ মুখ্য প্ৰয়োজনখিনি তুমি শুনা। অন্যে প্ৰাণ হৈয়া কৰে মোৰ যশ সভাজন। যে অন্যে লগ লাগি মানে ভকতৰ লগ লাগি মানে কি কৰে তেওঁৰ গুণযশ সভাজন কৰে, আলোচনা কৰে। তেওঁৰ কেনেকুৱা গুণ আছিল, তেওঁ কেনে চৰিত্ৰ, এইবিলাক তেওঁৰ গুণ কৰ্ম আলোচনা কৰে। আৰু তেওঁ কি হয় মোৰ যশসমূহ সদায় মানে গায়। হে ৰাম শ্ৰৱণ কীৰ্তন কৰি অনুক্ষণ প্ৰশংসন্ত মাত্ৰ মোক বুলিবা তাহাৰ ফল কি বাতে বে কহতাক শুনি শ্ৰৱণ কীৰ্তন কৰি অনুক্ষণ প্ৰশংসন্ত মাত্ৰ মোক শ্ৰৱণ কীৰ্তন কৰি সেই ভকতজনে কেৱল মোকে প্ৰশংসা কৰে। বেলেগ আৰু বিষয়ৰ চৰ্চা তেওঁ আৰু নকৰা হৈ আহে। আৰু তুমি ক'ব পাৰা মাতৃ দেৱহতীক মানে কপিলে প্ৰভুৱে কৈছে কি তুমি ক'ব পাৰা যে তোমাৰ গুণযশ কৈ ভকতে কি পাব, এই কথা তুমি ক'ব পাৰা। কিন্তু তাৰ কি ফল হয় সেই ফলৰ কথা মই কম, তুমি শুনা। হে ৰাম মোৰ গুণ নাম কহন্তে শুনন্তে মিলে আখি মহাভাগ। যে মোৰ গুণনাম কওঁতে শুনন্তে তেওঁৰ কি হয় মহাভাগ্য আহি উপস্থিত হয়। আচলতে আমি সকলোৱে ভাগ্য লৈ ঘূৰোঁ। ভাগ্যত যি আছে
এই সংসাৰত সেইমতে আমি ঘূৰি আছোঁ। যেতিয়া হৰি কীৰ্তন কৰিব, হৰিৰ কথা পাতিব, হৰিৰ চৰ্চাত থাকিব, তেতিয়া কি হয়? ভাগ্য নহয়, মহাভাগ্য আহি মানে উপস্থিত হয়। তেওঁ কৈছে মোৰ কথা কহন্তে শুনন্তে মহাভাগ্য আহি মানে তেওঁৰ সেই ভকতজনৰ মিলে বুলি কৈছে। মহাভাগ্য কি সেই কথাখিনি তলত মানে পদে ক'ব। আনন্দ স্বৰূপ মোৰ দিব্যৰূপ প্ৰত্যক্ষতে পাৱে লাগ প্ৰসন্ন বদন অৰুণ নয়ন তনু আতি অনুপম। এইটো হৈছে মহাভাগ্য যে আমি ঈশ্বৰক সকলোৱে বিচাৰোঁ, কিন্তু ঈশ্বৰক পোৱা নাযায়, তেওঁক আমি নাপাওঁ। কিহৰ কাৰণে? আমাৰ আচলতে ভকতিৰ বহুত অভাৱ, আমি ভকতি নকৰোঁ। ভকতি কৰিলে ঈশ্বৰক পায়। কেনেকৈ পায়? চতুৰ্ভুজ ৰূপ ধৰি আচলতে নহয়। যেতিয়া আমাৰ মন মানে বাৰিষাৰ পানী লেতেৰা হয়, যেতিয়া আমাৰ মানে খৰালি মাহ হয়, তেতিয়া মানে পানীবিলাক মানে ফটফটীয়া চাফা হয়। ঠিক আমাৰো হৰি ভকতি কৰিলে খৰালিৰ পানীৰ দৰে চাফা হয় অন্তৰখন। আপুনি বেলেগক আৰু বেয়া কথা, বেয়া চৰ্চা নকৰা হৈ পৰিব, তেতিয়া আমাৰ অন্তৰখন চাফা হ'ব আৰু আমি তাত সেই অন্তৰত ঈশ্বৰক আমি দেখিবলৈ আৰম্ভ কৰিম। ঈশ্বৰক দেখিবলৈ হ'লে যেনেকৈ আইনা এখনত মলি পৰিলে নিজৰ মানে ছবি দেখা নাপায়, নিজৰ ছবিটো আমি নেদেখোঁ, প্ৰতিবিম্ব। ঠিক তেনেকৈ আমাৰ যিবিলাক বিষয়ৰ মল হৃদয় দাপোনত আমাৰ আছে, সেই দাপোনত আমি ঈশ্বৰক কেনেকৈ দেখিম? দেখিব নোৱাৰোঁ, কাৰণ আমাৰ হৃদয় মলিন হৈ আছে, মলিনতাই ভৰি আছে, কাম ক্ৰোধ লোভে আৱৰি আছে। আমি আনক ভাল কথা ক'ব নাজানো, ভাল চিন্তা আনৰ কৰিব নোৱাৰোঁ। আনৰ ভাল হ'লে আমি আচলতে বেয়া পাওঁ। এই কথাখিনি হয়তো ক'লে আমাৰ গাত লাগিব, কিন্তু এইটো গাত লগা কথা নহয় আচলতে। কাৰণ আমি সৰুৰ পৰা আমি যি চৰ্চাত চলি আছোঁ, বিষয়ৰ মানে চৰ্চা, ইন্দ্ৰিয়বিলাক বলিষ্ঠ হৈছে। সেই বলিষ্ঠ ইন্দ্ৰিয়ক কেতিয়াও মানে কোনেও ক'ব নোৱাৰে যে মই আচলতে বেলেগৰ বেয়া হ'লে মই মানে ভাল নাপাওঁ, বেলেগৰ মানে ভাল হ'লেহে মোৰো ভাল লাগে। এই কথাখিনি কোনেও ক'ব নোৱাৰে। সকলোৰে ইন্দ্ৰিয়বিলাকত আছে এই ভিত্তিসমূহ। বেলেগৰ ভাল হোৱাটো কেতিয়াও কোনেও ভাল নাপায়। কিহৰ কাৰণে? তেওঁৰ ভকতি কম আছে, তেওঁ আপোন পৰ ভাৱ আছে। ইটো আপোন, ইটো পৰ, এনেকুৱা ভাৱ থকাৰ কাৰণে তেওঁ বেলেগৰ মানে ভাল হোৱাটো কেতিয়াও দেখিব নোৱাৰে। এইবিলাক আচলতে কোনেও নিজে নকৰে, এইবিলাক ইন্দ্ৰিয়ৰ বৃত্তি। সৰুৰে পৰা সেই বৃত্তিতে আমি চলি আহিছোঁ, সেই বৃত্তিসমূহ আহি যায়, কেতিয়াও কোনেও নকৰে, কাৰণ আমাৰ ভকতি নাই। সৰুৰ পৰা আমি ভকতি চৰ্চা কৰা নাই, তাৰ কাৰণে আমাৰ ইন্দ্ৰিয়সমূহ বলিষ্ঠ হৈছে। আমাৰ হৃদয়ে আনৰ বেয়া হ'লে কেতিয়াও নকপে, হৃদয় নাকান্দে, আনৰ দুখত কেতিয়াও নাকান্দে। আচলতে আনৰ দুখত কান্দিব লাগিব, আনৰ দুখ হ'লে মানে বেয়া লাগিব। এই অভ্যাসসমূহ আমি আচলতে ভকতিৰ বলত পাম। আমি ঈশ্বৰ বুলি সমস্তকে যদি আমি মানি লওঁ, তেতিয়াহ'লে আমাৰ এই গুণসমূহ লাহে লাহে আমাৰ ইন্দ্ৰিয়ত আহিবলৈ ধৰিব। সেইকাৰণে এই ইন্দ্ৰিয়ৰ বৃত্তিসমূহ আচলতে আমি হৰিক ভজিলেহে বৃত্তিসমূহ হ'ব। হৰিক নভজাজনে কেতিয়াও এই বৃত্তিৰ পৰা ঘূৰি আহিব নোৱাৰে। তেওঁক ভজিব লাগিব, ভজিলেহে ভাল কথা ক'ব, ভাল চিন্তা কৰিব, আনৰ
পৰচৰ্চা নকৰিব। সেইকাৰণে গুৰুজনাই সুন্দৰভাৱে আমাক ৰত্নাৱলীত মানে বুজাইছে যে মোৰ দিব্য ৰূপ দেখিবলৈ হ'লে হৃদয় দাপোন, হৃদয়ৰ মানে যিবিলাক মল, সেই মলসমূহ দূৰ হ'ব লাগিব। তেতিয়া মোক দেখিব হৃদয়ত মোৰ ৰূপ। মানে আজিৰ আৰু ভিডিঅ' মই বহলকৈ নকওঁ, ইমানতে আজিৰ মই ভিডিঅ' সামৰণি কৰিবলৈ ওলাইছোঁ। গতিকে সকলোকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সকলোৰে জীৱন যেন সুন্দৰ হয়, ভাল পথেদি যায়, ঈশ্বৰে নিয়ে চলায়, এই কামনাৰে আজি মই ইমানতে মোৰ ভিডিঅ' সামৰণি কৰিছোঁ। কৃষ্ণ কৃষ্ণ।